ওয়েলকাম বেক টু আৱাৰ চেনেল। মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোৰ মাধ্যমেৰে মহিলাসকলৰ উদ্যমিতা আঁচনিখনৰ ওপৰত আলোচনা কৰিম। এতিয়া বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কিছুমান কুৱেশ্যন সুধি আছে। এতিয়া কমেণ্টসমূহৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ হয়তো ফৰ্মখন ফিল আপ কৰোঁতে ভুল কৰিছে বা আপোনাৰো হয়তো ভুল হৈছে। কিন্তু এতিয়া কথা হ'ল, সেই ফৰ্মখন ফিল আপ কৰোঁতে ভুল কৰিছে, কিন্তু তেওঁলোকে মোক কমেণ্টৰ জৰিয়তে সুধি আছে হোৱাইটনাৰ মাৰিব পাৰি নে নোৱাৰি সেই সম্পৰ্কে জনাবলৈ কৈছিল। বন্ধু বান্ধৱীসকল, আৰু বহুতো ব্যৱসায় পৰিকল্পনাৰ ক্ষেত্ৰতো কিছুমান তেওঁলোকৰ ভুল ধাৰণা হৈ আছে বা বহুতো কিছুমান কমেণ্টৰ জৰিয়তে মই কমেণ্ট বেচিছত এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। যদি আপোনাৰ কিবা প্ৰব্লেম আছে, প্ৰব্লেমখিনি ছল্ভ কৰিবলৈ বা সমস্যাখিনি সমাধান কৰিবলৈ মই যত্ন কৰিম। বন্ধু বান্ধৱীসকল, আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত মই জনাব বিচাৰিছোঁ যে আপোনাৰ ফৰ্মখন ভুল হৈছে নেকি। যদি আপোনাৰ ফৰ্মখন ভুল হৈছে, তেন্তে আপুনি হোৱাইটনাৰ মাৰিব পাৰিবনে? সকলোৰে মনত নিশ্চয় এইটো প্ৰশ্ন আহিছে আৰু বহুতো হিতাধিকাৰীৰ আৰু যিবিলাকে এপ্লাই কৰিছে বা ফৰ্মসমূহ ফিল আপ কৰিছে তেওঁলোকৰ মনত কনফিউজন হৈ আছে। মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে আপোনালোকৰ যদি ফৰ্মখন ভুল হৈছে, নিশ্চয় আপুনি হোৱাইটনাৰ মাৰিব পাৰিব। তাত কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই যে আপুনি হোৱাইটনাৰ মাৰিব নোৱাৰিব। আৰু এইটো প্ৰকাশ পাইছিল, বহুতো নিউজ চেনেলতো প্ৰকাশ পাইছে আৰু নটিফিকেশ্যন ওলাইছিল। সেইবাবে মই আপোনালোকক জনাবৰ বাবে সক্ষম হৈছোঁ। আৰু বন্ধু বান্ধৱীসকল, ব্যৱসায় পৰিকল্পনাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, যদি আপোনাৰ ব্যৱসায় পৰিকল্পনাৰ আৰ্হিৰ ফৰ্ম লাগে, তেন্তে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে এটা লিংক দি থোৱা থাকিব। তাত আপোনাৰ বিভিন্ন ধৰণৰ আৰ্হিৰ প্ৰস্তুত কৰি থোৱা আছে। যিকোনো এখন আপুনি যিটো ব্যৱসায় কৰিব বা যিটো কৰিম বুলি ভাবি আছে, সেই আৰ্হিটো চাই পেলাই আপুনি ধুনীয়াকৈ প্ৰস্তুত কৰি ল'ব পাৰিব ব্যৱসায় পৰিকল্পনা পত্ৰখন বা বিজনেছ প্লেনখন। নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন হৈছে বা আপুনি নিশ্চয় বুজি পাইছে। অতি সহজে আৰু কম সময়ৰ ভিতৰতে আপুনি সুন্দৰকৈ বিজনেছ প্লেনটো বা ব্যৱসায় পৰিকল্পনাটো ভুল নকৰাকৈ আপুনি ফিল আপ কৰিব পাৰিব। এতিয়া আপুনি মোৰ ডেছক্ৰিপশ্যনত গৈ লিংকটোত ক্লিক কৰক। যিটো মন যায় সেইটো ডাউনলোড কৰি পেলাই আপুনি সুন্দৰকৈ ফিল আপ কৰি ৰাখক। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনাৰ মনৰ বা কনফিউজনখিনি দূৰ হৈছে। এতিয়া বন্ধু বান্ধৱীসকল, গোটেই ডিটেইলছখিনি আপোনালোকে জানেই। অসম চৰকাৰে কি কাৰণে 10,000 টকাটো আপোনালোকক প্ৰদান কৰিছে সেই সম্পৰ্কে আপোনালোকে জানে। কিন্তু আপোনালোকক এতিয়া প্ৰপত্ৰসমূহ কেতিয়াকৈ জমা দিব লাগিব? 3 মাৰ্চৰ পৰা 5 মাৰ্চৰ ভিতৰত আপোনালোকৰ প্ৰপত্ৰসমূহ জমা দিব লাগিব। আৰু আপোনালোকৰ কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা জমা দিব সেই সম্পৰ্কে বাতৰি কাকতত নিউজ প্ৰকাশ পাব বা নিউজ চেনেলবিলাকত নিউজটো প্ৰকাশ পাব বা ময়ো আপোনালোকক ইউটিউব চেনেলৰ জৰিয়তে জনাম। আপুনি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নিশ্চয় আপুনি জানিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকক টকাটো কেতিয়াকৈ প্ৰদান কৰিব? যিহেতু আপোনালোকে ফৰ্মসমূহ ছাবমিট কৰাৰ পাছত আকৌ আপোনালোকৰ নিজৰ ঘৰত ভেৰিফাই কৰিবৰ বাবে গভৰ্ণমেণ্টৰ মানুহ আহিব। ভেৰিফাই কৰাৰ পাছতহে আপোনালোকৰ টকাখিনি একাউণ্টত সোমাব। নিশ্চয় আপুনি বুজি পালে। বন্ধু বান্ধৱীসকল, সৰু কিছুমান ইনফৰমেশ্যন মই লৈ আহিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে, তেন্তে প্লিজ এটা লাইক কৰক। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।